বন্ধুসকলে এই যে চাইকেল চলাই গৈ আছে মানুহজন এইজনেই হৈছে আমি যে ফেচবুকত সদ্যহতে ভিডিঅ' চাই থকা হেঁপাহ চেনেল আৰু বোপাৰ লগত যে বিৰাট ধুনীয়াকৈ ভিডিঅ' বনাই থাকে আৰু তেখেতক মানে পটককৈ লগ পাই যাম বুলি ভবা নাছিলোঁ। তেখেত বোলে বৈঠালাংছৰ পৰা চাইকেলৰ যাত্ৰা কৰিছে অগ্নিনাশ মন্দিৰলৈকে। গতিকে পটককৈ লগ পাই গ'লোঁ, বোলো ভিডিঅ' এটা বনাই আপোনালোকক দিওঁ। তো বৈঠালাংছৰ পৰা আহি আছে অগ্নিনাশ মন্দিৰ। আজি মানে গোলাঘাট মোৰ এজন দৰ্শক, তেওঁ দিনেশ বৰা বুলি কয়, তেওঁ ফোন কৰিলে। তাৰপিছত এই বাটটোৱে মানে মই প্ৰথম আহিছোঁ, হয় নেকি? গতিকে মানে অকণমান বোলো ময়ো চাওঁ, এটা স্মৃতি হৈ ৰওক। কাইলৈ তিতাবৰ হৈ অগ্নিনাভলৈ যামগৈ। বাকী কি নাম আছিলে নামটো? দেৱৰাজক লগ পাই ভাল লাগিল। আৰু দেৱৰাজৰ চেনেলটো সকলোৱে চাওক, অকণমান লাইক চাইক কৰি দিব আহল বহলকৈ, নহয় জানো? আৰু তোমাৰ নামটো? ৰাহুল শইকীয়াক লগ পালোঁ, তেওঁক লগ পাই খুব ভাল লাগিল। ভালে থাকা। মুঠতে চাকৰি বাকৰি এটা আমালৈ চাবাচোন। দিয়া সহায় কেনেকুৱা পাইছা ৰাইজৰ? ৰাইজৰ সহায় তেতিয়া ন? বহুত